আপোনালোক সকলো অৱগত যে অহা 20 তাৰিখে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীলৈ আহিব আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উদ্বোধন কৰিব। দ্বিতীয় কাৰ্যসূচী হিচাপে তেখেতে গুৱাহাটী আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। এই উপলক্ষে ৰাজহুৱা সভা তেখেতে সম্বোধন কৰিব আৰু তাৰ ঠিক পিছতেই তেখেত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত কথা পাতিব। অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্ৰথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব। মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিলে, কিন্তু ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিলে। এইবাৰ আমাৰ বাবে এটা পৰম সৌভাগ্য যে মোদী ডাঙৰীয়াই আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব। স্বাভাৱিকভাৱে ই আমাৰ বাবে এটা অত্যন্ত আনন্দৰ দিন হ'ব আৰু কাৰ্যালয়লৈ আহোঁতে এটা 1 কিলোমিটাৰ আমি তেখেতৰ সন্মানাৰ্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰোড শ্ব'ৰো আয়োজন কৰিছে। সেইদিনাখনৰ কাৰ্যসূচী সামৰি 21 তাৰিখে ৰাতিপুৱা তেখেতে ব্ৰহ্মপুত্ৰত 25 গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষা পে চৰ্চা, পৰীক্ষাত কেনেকৈ সাজু হ'ব লাগে, প্ৰস্তুত হ'ব লাগে, তাৰ ওপৰত তেখেতে চৰ্চা কৰিব প্ৰায় আধা ঘণ্টা 40 মিনিট সময়। তাৰ পিছত তেখেত শ্বহীদ স্মাৰকলৈ আহিব, অক্ষয় বন্তিত শ্ৰদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা মাৰ্টায়াৰ্ছ গেলাৰী বা শ্বহীদ গেলাৰীলৈ তেওঁ যাব। 860 গৰাকী শ্বহীদৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূৰ্তিত তেখেতে মাল্য অৰ্পণ কৰিব আৰু মোদী ডাঙৰীয়াই যেতিয়া অক্ষয় বন্তিত মাল্য অৰ্পণ কৰিব, নেপথ্যত আমাৰ শিল্পীসকলে শ্বহীদ প্ৰণামোতুমা গীতটিও পৰিৱেশন কৰি থাকিব। শ্বহীদ স্মাৰকৰ কাৰ্যসূচী সামৰি তেখেত ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ৰ পৰা নামৰূপ 12 লাখ মেট্ৰিক টনৰ ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমি পূজন মোদী ডাঙৰীয়াই সম্পূৰ্ণ কৰিব আৰু তাৰ পিছত তেখেত নতুন দিল্লীলৈ উভতি যাব।